हेलो राइज की खबर आज पढ़िम आमी क्लास 9 अनुशीलनी 9.3 क्वेश्चन नम्बर 9 यार मैं কি কৈছে চোৱা ABCD এটা সমান্তৰিক আৰু AB বাহুটোক যিকোনো এটা বিন্দু P লৈ বঢ়াই দিয়া হ'ল এতিয়া A বিন্দুৰ মাজেৰে আৰু CP ৰ সমান্তৰালভাৱে টনা এটা ৰেখাই CB ৰ বৰ্ধিত অংশত Q বিন্দুত কাটিছে এতিয়া PBQR সমান্তৰিকটো সম্পূৰ্ণ কৰা আৰু আমাক প্ৰমাণ কি কৰিব দিছে কালি ABCD সমান কালি PBQR আমাক চিত্ৰটো দি দিছে দেই আৰু আমাক ইংগিত এটাও দিছে যে AC আৰু PQ সংযোগ কৰা এতিয়া কালি ACQ আৰু কালি APQ তুলনা কৰা AC ইংগিতটো পৰীক্ষাত দি নিদিয়ে দেই মই আকৌ এবাৰ কৈছো ইংগিতবোৰ তোমালোকে চাই যাবা কোনটো অংকত কেনেকুৱা ইংগিত আছিলে চাই যাবা ইংগিতবোৰ পৰীক্ষাত দি দিছিলে AC আৰু PQ সংযোগ কৰা হয় না AC আৰু PQ আমাক কি কৈছে প্ৰথমতে যে ABCD কি হয় এটা সমান্তৰিক হয় বুলি কৈছে আৰু A বিন্দুৰ মাজেৰে এই CP ৰ সমান্তৰালকৈ আমাক এডাল ৰেখা টানিব ক'লে যিডালে CB ৰ বৰ্ধিত অংশ কোট কাটিছে কিউট কাটিছে ইয়াত কাটিছে গতিকে আমি কি কম পালে যে CP কাৰ সমান্তৰাল AQ ৰ সমান্তৰাল বুলি এটা বিশেষ সূত্ৰ লিখিবা আৰু আমাক প্ৰমাণ কি কৰিব দিছে ABCD সমান্তৰিকটোৰ কালি আৰু PBQR এই সমান্তৰিকটোৰ কালি এই সমান্তৰিকটো আৰু এই সমান্তৰিকটোৰ কালি সমান বুলি আমাক প্ৰমাণ কৰিব দিছে আৰু আমাক ইংগিত দি থৈছিলে এইডাল AC আৰু QP সংযোগ কৰাৰ ইংগিত দিছিলে আৰু আমাক কৈছিলে ACQ আৰু APQ তুলনা কৰিব কৈছিলে ACQ কোনটো হয় ACQ এই ত্ৰিভুজটো আৰু APQ হয়নে APQ এটা তোমালোকে কি দেখিছা বাৰু আমি তো সমান্তৰিক আৰু এই সমান্তৰিকটো আমি তুলনা কৰি প্ৰমাণ কৰিব লাগে আৰু আমাক তুলনা কি কৰিব দিছে ACQ এই দেখুৱাই বুজিছা এই দেখুৱাই আৰু APQ এই দেখুৱাই বুজিছা তো এই দুই দেখুৱাতে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজ এই দুইটা ত্ৰিভুজৰ কমন কোনটো হৈছে এই দেখুৱাই আছে নে কৰিম তেতিয়া বুজি পাবা ৰবা লিখিবা প্ৰথমতে বিশেষ সূত্ৰ বিশেষত কি লিখিবা আৰু প্ৰশ্ন থকা অংশখিনি লিখিব লাগিব যে ABCD এটা সমান্তৰিক আৰু CP সমান্তৰাল AQ এয়া প্ৰমাণ কৰিব লাগে যে কালি ABCD সমান কালি PBQR অংকনত আমি কি কৰিলো AC আৰু PQ সংযোগ যোগ কৰা হল বুলি লিখি দিয়া সংযোগ কিবা এটা লিখিলে হল যোগ কৰা হল এতিয়া হেব আমাৰ প্ৰমাণ আমাক ইংগিতত কি কৈছিলে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো প্ৰমাণ কৰিব লাগিছিলে নে এই দেখুৱাই এ কি আছিলে ACQ মই বেলেগ এটা কলমে দেখাইছো এই দেখুৱাই ACQ এই দেখুৱাই আৰু APQ এই দেখুৱাই এই দুটা ত্ৰিভুজ মানে লিখিবা প্ৰমাণত যে ত্ৰিভুজ ACQ আৰু ত্ৰিভুজ APQ ৰ সাধাৰণ ভূমি AQ হয় নহয় ইয়াতো AQ আছে গতিকে সাধাৰণ ভূমি কি হ'ব AQ আৰু ইহত একেজোৰ সমান্তৰাল ৰেখা AQ আৰু CP ৰ মাজত অৱস্থিত হয় AQ আৰু CP ৰ মাজতে দুডাল নাই জানো এই ত্ৰিভুজটোৰ শীৰ্ষবিন্দু এটো আৰু এই ত্ৰিভুজটোৰ শীৰ্ষবিন্দু এটো হয়নে
তো CP আৰু AQ মাজত নাথাকিব জানো হ'ল অৱস্থিত গতিকে ইহঁতৰ কালি সমান হৈ যাব হয়নে আমি আগত পঢ়িছিলোঁ ন যেতিয়া দুটা ত্ৰিভুজৰ ভূমি একে হয় আৰু ইহঁত একে সমান্তৰাল ৰেখাৰ মাজত থাকে তেতিয়া ত্ৰিভুজ দুটাৰ কালি সমান হৈ যায় হয়নে গতিকে কালি ACQ সমান কালি APQ বুজিলা তাৰপিছতে এতিয়া মই কি কৈছিলোঁ এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো এই দুইটাতে কমন অংক এইখিনি নহয় জানো এই ত্ৰিভুজটোতো একন আছে আৰু এই ত্ৰিভুজটো এই পাৰ্টটো হৈ আছে গতিকে দুইটা ত্ৰিভুজৰ কাৰণে এই পাৰ্টটো এই ABQ পাৰ্টটো কমন নহ'ব জানো গতিকে মই এই ABQটো যদি এই ত্ৰিভুজটোৰ পৰা ACQৰ পৰা যদি মই এই পাৰ্টটো বিয়োগ কৰি দিওঁ নাইকিয়া কৰি দিওঁ মোৰ ওচৰত কোনডোখৰ বাচিব এই ACB নাবাচিব জানো আৰু ঠিক তেনেদৰে APQ এই ত্ৰিভুজটোৰ পৰা যদি মই এইডোখৰ নাইকিয়া কৰি দিওঁ তেতিয়া মোৰ PBQ নাবাচিব জানো PBQ ত্ৰিভুজ নোলাব জানো ওলাই যাব এতিয়া আমি এটা কথা জানো যে সমান্তৰিকৰ কৰ্ণডালে সমান্তৰিকটোক দুটা সমান কালিৰ ত্ৰিভুজত ভাগ কৰে এইটো এটা সমান্তৰিক আমাক প্ৰশ্নত কৈ দিছিলে হয় নাই বেছি যেটা সমান্তৰিক হয় বুলি আৰু এডাল কি হয় AC ডাল কি হয় কৰ্ণ হয় আৰু কৰ্ণডালে এই সমান্তৰিকটোক দুটা সমান ত্ৰিভুজত ভাগ কৰে বুজি পাইছা কি ক'ব বিচাৰিছোঁ কৰি যাওঁ ৰবা তেতিয়া বুজি পাবা লাহে গতিকে কালি সমান হ'ল এতিয়া এই দুইটাৰ পৰা আমি কি কৰিম ABQটো বিয়োগ কৰি দিম কালি দুইফালে ACQ বিয়োগ কালি ABQ সমান কালি APQ বিয়োগ কালি ABQ এতিয়া ACQৰ পৰা ABQ বিয়োগ কৰিলে এইডোখৰ নাথাকিব জানো হয়নে ABC নাথাকিব জানো দেখি দিবা কালি ABC সমান কালি এতিয়া APQ এইডোখৰ পৰা যদি ABQ বিয়োগ কৰোঁ এইডোখৰ নাথাকিব জানো PBQ নাথাকিব জানো দেখি দিবা PBQ তাৰপিছতে এতিয়া এইডোখৰত কি কৰিবা সমীকৰণ 1 বনাই দিবা এইডোখৰত হ'ব তাৰপৰা লিখিবা এতিয়া ABCD আৰু PBQR সমান্তৰিকৰ AC আৰু PQ দুডাল কি হয় কৰ্ণ হয় নহয় চাবা ABCD এই সমান্তৰিকটোৰ AC ডাল কৰ্ণ ঠিক তেনেদৰে PBQR সমান্তৰিকটোৰ এইডাল কৰ্ণ নহ'ব জানো সেইটো কথাকে লিখিলোঁ হ'ল তাৰপিছতে এতিয়া লিখিবা কালি ABC সমান হাফ কালি ABCD যিহেতু ABCD কি হয় এটা সমান্তৰিক হয় আৰু সমান্তৰিকৰ কৰ্ণই কি কৰে সমান্তৰিকটোক দুটা সমান কালিৰ ত্ৰিভুজত ভাগ কৰে এইটো এটা সমান্তৰিক আছিল ABCD কৰ্ণডাল টানি দিলোঁ এইটো এটা ত্ৰিভুজ ওলালে এইটো এটা ত্ৰিভুজ ওলালে হয়নে তো এই দুটাৰ কালি কি হ'ব সমান হ'ব সেইকাৰণে লিখিলোঁ ABCDটো কাৰ আধা এই গোটেই সমান্তৰিকটোৰ আধা হয় ঠিক তেনেদৰে কালি এইডোখৰ এতিয়া PBQ ডোখৰ কাৰ আধা হ'ব PBQ ডোখৰ কাৰ হ'ব গোটেই PBQR সমান্তৰিকটোৰ আধা হ'ব হয়নে PBQ কাৰ আধা হ'ব গোটেই সমান্তৰিকটোৰ PBQR এই গোটেই সমান্তৰিকটোৰ আধা হ'ব হয়নে গোটেই সমান্তৰিকটোৰ আধা কোনডোখৰ হ'ব এইডোখৰ যিহেতু এডাল কৰ্ণ হয় PBQR কৰ্ণ কোনডাল PQ ডাল আৰু PQ ডালে কি কৰে কৰ্ণডালে গোটেই সমান্তৰিকটোৰ দুটা সমানকালী ত্ৰিভুজত ভাগ কৰে গতিকে এই ত্ৰিভুজটো এই গোটেই সমান্তৰিকটোৰ কি হ'ব আধা হ'ব সেইকাৰণে লিখিম হাফ কালি PBQR হ'ব এতিয়া 1ৰ পৰা 1ত আমি কি উলিয়াই থৈছিলোঁ এয়া কালি ABC সমান কালি PBQ হয়নে কালি ABC সমান কালি PBQ এতিয়া ABC মানে ABC হাফ কালি ABCD নহয় জানো এতিয়া লিখি দিয়া
হাফ এ বি চি মানে কি হাফ কালি এ বি চি ডি হয়নে উলিয়াই থৈছিলোঁ আমি আৰু কালি পি বি চি মানে কি দেখা পাইছা ন অঁ কালি পি বি চি মানে কি পি বি কিউ চৰি পি বি কিউ মানে কি হাফ কালি পি বি কিউ আৰ হয়নে হাফ কালি পি বি কিউ আৰ এতিয়া দুইফালে কি একে আছে হাফ হাফ একে আছে গতিকে দুইফালে একে অংশ কাটি দিয়া হাফ কাটি দিলোঁ বাকী কি থাকিলে কালি এ বি চি ডি থাকিলে আৰু এফালে কালি কি থাকিলে কালি পি বি কিউ আৰ বাকী থাকিল ওলালে নাই উলিয়াব দিছিলে নাই আমাক এ বি চি ডি সমান পি বি কিউ আৰ ওলালে নাই